5,933 গৰাকী আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা 4,122 গৰাকী আমাৰ মাজত হিতাধিকাৰী উপস্থিত হৈছে। আজিৰ অনুষ্ঠানতে আমি প্ৰধানমন্ত্ৰীৰ অনুসূচিত জাতি অভ্যুদয় যোজনাৰ হিতাধিকাৰীসকলকো আমি তেওঁলোকৰ পুঁজি বিতৰণ কৰিম। আজি আমি অসমত 40 লাখ মহিলা যিসকল নেকি গাঁৱত আত্মসহায়ক গোট নহলে নগৰত আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, তেওঁলোকক 10,000কৈ টকা প্ৰদান কৰাৰ এটা বিশেষ অভিযান আমি হাতত লৈছিলোঁ। অসমৰ প্ৰায়বোৰ সমষ্টিতে মই নিজে গৈছোঁ, কৰবাত যদি মই যাব পৰা নাই আমাৰ মন্ত্ৰীসকল গৈছে আৰু আমি প্ৰত্যেক সমষ্টিৰে আই মাতৃসকলক মাতি আনি আঁচনিখনৰ বিষয়ে বুজাই দি আমি এই পুঁজি বিতৰণ কৰিছোঁ। যোৱাকালি মই নগাঁৱৰ ৰহাত আছিলোঁ, তাতো 40,000 মহিলাক আমি একেলগে 10,000 টকাকৈ বিতৰণ কৰিছিলোঁ। নগৰত বহু মহিলা আছে, কিন্তু আমি নগৰত আত্মসহায়ক গোট যেতিয়া আমি দেখা পাওঁ, আমি দেখা পাইছোঁ যে আমাৰ কোনো এটা সমষ্টিতে 10,000তকৈ বেছি মহিলা এই আঁচনিৰ অধীনত অন্তৰ্গত হ'ব পৰা নাই। মই সেইবাবে আমাৰ এৰিয়া লেভেল ফেডাৰেশ্যন বা পৌৰ নিগমক অনুৰোধ কৰিম যে আৰু যাতে মহিলাক আমি আত্মসহায়ক গোটৰ লগত জড়িত কৰিব পাৰোঁ। কাৰণ গুৱাহাটী এখন আমাৰ বিশাল মহানগৰ, ইয়াত 10 লাখ ব্যক্তি আছে, পৰিয়াল আছে, অতি কমেও 3-4 লাখ মহিলা আমাৰ গুৱাহাটীত আছে। কিন্তু আজি আমি মাত্ৰ 15 বা 20,000 মহিলাকহে সহায় কৰিব পাৰিছোঁ। কিন্তু আমাৰ মন হ'ল আমি যাতে প্ৰতিগৰাকী মহিলাকে সহায় কৰিব পাৰোঁ। আজি আমাৰ গাঁৱৰ সমষ্টিবিলাকত 40,000, 50,000লৈকে আমি মহিলাক সহায় কৰিছোঁ। কেইদিনমান আগতে মই নলবাৰীত গৈছিলোঁ, 40,000 মহিলা একেলগে মিটিঙত আছিলে। জাগিৰোডত গৈছিলোঁ, 40,000 মহিলা একেলগে আমাৰ মিটিংবোৰত আছিলে আৰু সকলোকে আমি 10,000 টকাকৈ আগবঢ়াইছিলোঁ। আজি আমি অসমত 40 লাখ মহিলাক 10,000 টকাকৈ আগবঢ়াম। তাৰ মানে সৰ্বমুঠ আমি মহিলাসকলৰ উন্নয়নৰ বাবে 4,000 কোটি টকা খৰচ কৰিম, অকল মাত্ৰ এই আঁচনিটোত। আৰু বেলেগ আঁচনিটো আছেই। আগতেও অসমত চৰকাৰ আছিলে, মহিলাসকলক কোনো চৰকাৰে আগতে ইমান গুৰুত্ব দিয়া নাছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছিলে যে আমি দেশৰ 3 কোটি মহিলাক লাখপতি দিদি বা লাখপতি বাইদেউ বনাম। 3 কোটি দেশত, কিন্তু অসমতো আমি সংকল্প লৈছিলোঁ যে আমি 40 লাখ মহিলাক লাখপতি হবৰ কাৰণে সুবিধা দিম।
লাখপতি মানে কি? লাখপতি মানে সাধাৰণ কথা, যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ ওপৰত ব্যৱসায় কৰিব, সেইগৰাকী মহিলাকে আমি লাখপতি বাইদেউ বুলি সন্মানেৰে সৈতে সম্বোধন কৰোঁ। আজি আমাৰ অসমত এই 40 লাখ মহিলাৰ 7-8 লাখ মহিলাই ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। মই আপোনালোকক গুৱাহাটীৰে এটা সৰু উদাহৰণ দিম, বহু দূৰলৈ যাব নোখোজো। আমাৰ গুৱাহাটীত পাঞ্জাবাৰীত চন্দ্ৰপ্ৰভা আত্মসহায়ক গোটৰ পুষ্পা দাস বাইদেউ, তেওঁ গ্ৰুপৰ পৰা 50,000 বেংকৰ পৰা লোন লৈ সৰু চাহৰ দোকান এখন খুলিলে। এতিয়া পুষ্পা দাস বাইদেৱে 20,000 কৰি মাহত ব্যৱসায় কৰে আৰু 2,40,000 টকা বছৰত উপাৰ্জন কৰে। এতিয়া এগৰাকী পুষ্পা দাস বাইদেৱে যদি এই কামটো কৰিব পাৰিছে, চৰকাৰে সহায় কৰিলে আমি সকলোৱে চেষ্টা কৰিব পাৰিম নে নোৱাৰিম? কোনে কোনে নোৱাৰে হাত দাঙক। কোনে কোনে চেষ্টা কৰিব তেওঁলোকে হাত দাঙক এইবাৰ। বঢ়িয়া। এই যে আঁচনিটো মাজে মাজে মোক কংগ্ৰেছৰ মানুহবিলাকে গালি পাৰি থাকে, 10,000 কৈ বিলাই দিব, টকা পানীত পৰিব। আমি 10,000 দিলে টকা পানীত পৰে, কিন্তু তেওঁলোকে লুঙি ধুতি দিলে টকাটো পানীত নপৰে। এতিয়া আপোনালোকে মোক কওক, লুঙি ধুতি ভাল নে মহিলাসকলক ডাইৰেক্টলি একাউণ্টত টকা দিলে ভাল? কোন লুঙি ধুতি ভাল নে বেয়া? এতিয়া মহিলাসকলক মাতিব, 5 বছৰৰ মূৰত এবাৰ লুঙি এখন দিব, ধুতি এখন দিব, 1 লেটা সূতা দিব, কম্বল দিব আৰু আঁঠুৱা দিব, 5 বছৰৰ মূৰত এবাৰ। তাকো যাৰ ভাগ্যত আছে সিহে পাব। যদি বিজেপিক ভোট দিম বুলি কয় নাপাব, অকল কংগ্ৰেছক ভোট দিম বুলি ক'লেহে পাব। কিন্তু ইয়াতে আমি মহিলাসকলক মাতি আনিছো। কাৰোবাক সুধিছো নেকি যে আপোনালোকে বিজেপিক ভোট দিছে নে আগতে কংগ্ৰেছক ভোট দিছে? আমাৰ উদ্দেশ্যটো হ'ল সকলো মহিলাকে আমি লাখপতি বাইদেউ বনাব লাগে। তাৰ কাৰণে মই এটা প্লেনিং কৰিছো। আজি আমি আপোনালোকক 10,000 টকা দিম। এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব? প্ৰথম, আমাৰ সকলোৰে এটা গ্ৰুপ আছে। যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ, 1 লাখ হ'ব। তাৰ পৰা আমি লোন ল'ব পাৰিম। 1 লাখ টকা বেংকে দেখিলে বেংকেও লোন দিব আৰু গ্ৰুপত আমি বিভিন্ন ব্যৱসায় আমি হাতত ল'ব পাৰোঁ। দ্বিতীয়তে, যে আমি গ্ৰুপত দিব খোজা নাই, কাৰণ গ্ৰুপৰ ব্যৱসায় বেলেগ আৰু আমাৰ একাউণ্টটো বেলেগ। তেতিয়াহ'লে আমি 10,000 টকা লৈ নিজে সৰু সুৰা ব্যৱসায়ত এই টকাটো আমি বিনিয়োগ কৰিব লাগিব। ব্যৱসায় যি নহওক কিয়, গাঁৱত আমি তাঁতশালৰ কথা কৈছো, কাৰোবাক গাহৰি পালন কৰাৰ কথা কৈছো, কাৰোবাক গাই গৰু পালন কৰাৰ কথা কৈছো। গুৱাহাটীত হয়তো তাক সম্ভৱ নহয়, কিন্তু গুৱাহাটীত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। 6 গৰাকীয়ে মিলি সৰু উদ্যোগ কৰিব পাৰোঁ, চাহৰ দোকান কৰিব পাৰোঁ, সৰু ব্যৱসায় কৰিব পাৰোঁ। যি কৰোঁ, 10,000 টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব। বোলে গ্ৰুপতো নিদিওঁ আৰু
মোৰ নিজৰো কৰিব ভয় লাগে তেতিয়া আমি কি কৰিম এই 10,000 টকাটো আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে আমাৰ স্বামীৰ যি ব্যৱসায় আছে তাতেও যদি আমি 10,000 টকাটো লগাই দিও আমাৰ টকাটোৰ ভাল ব্যৱহাৰ হ'ব মই কোৱা কথাখিনি বুজি পাইছে নে নাই পোৱা নে মোবাইল কিনি লম একেবাৰতে নালাগে ঠিক আছে এতিয়া 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম আমি আপোনালোকক সুধিম যে এই 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে আৰু যিখিনি মহিলাই মই কোৱা ধৰণে 10,000 টকা খৰচ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা আমি আগবঢ়াম 25,000 টকাও যেতিয়া ভাল কৰি খৰচ হ'ব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকা আগবঢ়াম তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো আৰু আমি এটা ভাল ব্যৱসায় কৰো আমি লাখপতি বাইদেউ হবৰ বাবে আমি আগবঢ়ি যাম মোৰ আৰু এটা পৰিকল্পনা আছে আমাৰ গুৱাহাটীৰ ফ্লাইঅভাৰ বা বিভিন্ন ভেন্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে বাহিৰ মানে কিছুমান একেবাৰে বাহিৰ তেওঁলোকক আটাপাটা খুদিলে গৈ বাংলাদেশ পাবগৈ বাহিৰ মানে মই গুৱাহাটীৰ বাহিৰ কোৱা নাই কিছুমানটো আছে একেবাৰে বাহিৰ আমি পৌৰ নিগমক অনুৰোধ কৰিম যে এতিয়াৰ পৰা য'ত ব্যৱসায় জাগা হয় তাতে আমাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলকহে জাগা দিব লাগে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব নে বেয়া হ'ব বাংলাদেশৰ পৰা আহাবিলাকক পঠাই দিব লাগে নে নালাগে আৰু জাগাবোৰ আপোনালোকক দিব লাগে নে নালাগে অহাবাৰ মোৰ এইটোৱে কাম হ'ব যে গুৱাহাটীত য'তে খালী জাগা হ'ব তাতে ব্যৱসায় কৰিবৰ কাৰণে প্ৰথমতে আত্মসহায়ক গোটৰ মাসকলক আমি প্ৰথম জাগা দিম তাৰ পিছত আৰু যদি কিবা জাগা খালী যায় বেলেগ আহিব আমাৰ আপত্তি নাই কিন্তু আমি সকলোৱে চেষ্টা কৰিলে আপোনালোক লাখপতি বাইদেউ হ'বই তাত মোৰ কোনো সন্দেহ নাই পাৰিব নে নাই হ'ব পাৰিবতো আৰু এটা কথা লাখপতি বাইদেউ আমি তেতিয়া হ'ব পাৰিম যদিহে 10ৰ পৰা 25,000 পাওঁতে আমাৰ ঘৰত বাচ্চা 3টাৰ পৰা 4টা হৈ নাযায় কিয় যেতিয়া বাচ্চা বেছি হয় মাকৰ কষ্ট বেছি হয় পঢ়াব লাগে স্কুলত নিব লাগে তেতিয়া আৰু লাখপতি বাইদেউ চিন্তা কৰি লাভ নাই হয় নে নহয় মই যেতিয়া মহিলাসকলক কওঁ 3টাৰ পৰা 4টা হ'ব নালাগে গাঁৱত 2-এগৰাকী বাইদেউ খুদু বাইদেৱে কয় আল্লাই দি দিয়ে কি কৰিম এতিয়া তেতিয়া মই তেওঁলোকক বুজাও যে বাচ্চা জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে গিৰিয়েক আৰু ঘৈণীয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল ইয়াতে আল্লাহৰ কথা নাথাকে তো কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাই দিয়ে আল্লাই দিয়ে কিন্তু আল্লাই তেনেকে নিদিয়ে আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে এতিয়া আমি লাখপতি বাইদেউ হ'ব বিচাৰিলে 3টা ঘৰত বাচ্চা থাকিলে আমাৰ হৈ যাব 4 নম্বৰ আৰু হ'ব নালাগে মই ঠিক কৈছো না নাই কোৱা কওক হাঁহি কৈছো কিন্তু মই ডাঙৰ কথা কৈছো ঘৰত যদি 3টাত কৰি সন্তান বেছি থাকে মহিলাসকলে বাচ্চাক ডাঙৰ কৰোঁতে নিজৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি পাৰ হৈ যায় হয় না নহয়
মই মোৰ মাৰ কথাই জানো 60 বছৰলৈকে কবিতা লিখা সময় পোৱা নাই আমাক ডাঙৰ কৰি আছে এতিয়াহে মায়ে 60 বছৰৰ পিছত এতিয়াহে গান কবিতা লিখা আৰম্ভ কৰিছে যিটো কাম কৰিব লাগিছিল মাৰ বয়স 40 থাকোতে কৰিছে এতিয়া কাৰণ মহিলাসকলৰ প্ৰাথমিক দায়িত্বটো হ'ল ঘৰৰ বাচ্চাটোক ডাঙৰ কৰা আৰু অসমীয়া মহিলা এইটো কাম কৰিবই কিন্তু আজিকালি তাৰ লগে লগে আমি লাখপতি বাইদেউ হ'ব পাৰো যেনেকৈ পুষ্পা দেৱী বাইদেৱে লাখপতি বাইদেউ হৈ আমাক সকলোৰে আগত এটা উদাহৰণ হিচাপে থিয় দিছে আই মাতৃসকল যেতিয়া আমি 10,000 টকা দিম বুলি কৈছিলো কংগ্ৰেছে হিসাব কৰিছিল 40 লাখ মহিলা 10,000 টকা 4,000 কোটি টকা কৰ পৰা দিব সেইকাৰণে তেওঁলোকে প্ৰচাৰ কৰিছিল যে এইবিলাক মিছা নিদিয়ে এনে কৈছে কিন্তু আজি আপোনালোকে গম পালে যে বিজেপি চৰকাৰে এনে একো নকয় যি কৰিব তাক কৰি দেখুৱাব আজি আপোনালোকে নিজে প্ৰমাণ পালে আজি যেনেকে মই 10,000 টকাটো আপোনালোকক প্ৰমাণ কৰি দেখুৱালো আপোনালোকে 25,000 টকাটো পাব 50,000 টকাটো পাব মই আপোনালোকক সেই কথাও আজিয়ে মই আপোনালোকক দিছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰখনৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ আৰু মই আজিৰ পৰা নহয় মই ৰাজনীতি কৰা দিনৰ পৰাই এটা কামতে লাগি আছো যাতে আমাৰ মহিলাসকল শক্তিশালী হয় কাৰণ এখন সমাজ মহিলাসকল শক্তিশালী নহলে কেতিয়াও ই আগবাঢ়ি যাব নোৱাৰে মহিলা যেতিয়া শক্তিশালী হয় সমাজত ইতিবাচক পৰিৱৰ্তন হয় সমাজত উন্মাদনা নাথাকে সমাজত শান্তি থাকে আৰু প্ৰতিটো টকাৰ সৎ ব্যৱহাৰ হয় 2007 চনত মই বাংগালুৰত গৈছিলো নাৰায়ণ হৃদয়ালয় হস্পিটালত তেতিয়া ইমান মহিলাৰ কথা ওলোৱা নাছিলে তাতে গৈ মই দেখিলো যে 100 গৰাকী কৰ্মচাৰীৰ 80 গৰাকী কৰ্মচাৰী মহিলা মই ডক্টৰক সুধিলো যে ইমান মহিলা তেতিয়া তেওঁ মোক কৈছিলে যে মহিলাসকল সময়ত আহে সময়ত যায় যি কাম কৰিব দিও তেওঁলোকে নিষ্ঠাৰে সৈতে কামখিনি কৰি দিয়ে গতিকে তাৰ পৰা মোৰ হস্পিটালখনৰো ভাল হৈছে আৰু ডাঙৰ কথা পুৰুষ এজনে যদি 2,000 টকা উপাৰ্জন কৰে দিনত চাহ খালে পৰঠা খালে বাছত গল বাছত আহিলে বন্ধুৰ লগতো বহিলে ঘৰত গৈ 1,500 টকাহে গৈ পায় কিন্তু মহিলাই 2,000 টকা উপাৰ্জন কৰিলে 2,000 টকাই গৈ ঘৰত পাই গৈ মই ঠিক কথা কৈছো নে নাই আমাৰ মহিলাৰ হাতত যেতিয়া উপাৰ্জন হয় সেই টকা সৎ ব্যৱহাৰ হয় আৰু তাৰ কাৰণে আমি আমাৰ গোটেই চৰকাৰৰ আঁচনিবিলাকক মহিলা কেন্দ্ৰিক নাৰী সশক্তিকৰণ নাৰী সবলীকৰণৰ দিশত আজি আমি আগুৱাই লৈ গৈছো যেতিয়া আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো কোনে কোনে অৰুণোদয় পাই আছে হাত ডাঙক ঠিক আছে কোনে কোনে পোৱা নাই হাত ডাঙক এমএলএ সকলে দেখা পাই আছে কোনে কোনে পোৱা নাই মই আৰু গুৱাহাটীত 3-4 হাজাৰ প্ৰত্যেকটো সমষ্টিতে বেছিকৈ অৰুণোদয় দি দিম সকলোৱে যাতে অৰুণোদয় পাব পাৰে ঠিক আছে কাউন্সিলৰ সকলেও নোট কৰি লওক আৰু এমএলএ সকলেও নোট কৰি লওক ৰেশন কাৰ্ড সবৰে আছে নে নাই কাৰ কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙক ঠিক আছে যাৰ যাৰ ৰেশন কাৰ্ড নাই ডিসিএ অলপ লিষ্ট বনাওক ৰেশন কাৰ্ডও দিয়াৰ ব্যৱস্থা কৰক ঠিক আছে
আজি আমি গুৱাহাটীৰ প্ৰত্যেকটো সমষ্টিতে আৰু ৩-৪ হাজাৰকৈ অৰুণোদয় দি দিম, যাতে যোনে যোনে পোৱা নাই আপোনালোকে অৰুণোদয় পাব পাৰে। এতিয়া ২০২০ চনত আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ, প্ৰথমতেতো ইলেকশ্যনৰ সময় আছিলে, মানুহে ক'লে এইবোৰ ভেলকিবাজি, ইলেকশ্যন হ'ব বন্ধ হৈ যাব। বন্ধটো নহ'ল, ৮৩০ টকা গৈ ১,০০০ হ'ল, ১,১২০০ হ'ল। আমি মহিলাসকলক কিয় দিলোঁ? কাৰণ এই ১,১২০০ টকা যদি মহিলাৰ একাউণ্টত যায়, গোটেই টকাটো ঘৰৰ কামত আহিব, গিৰিয়েকসকলৰ কষ্ট কমিব, স্বামীৰ কষ্ট কমিব। আৰু মই তেতিয়া প্ৰমাণ পালোঁ, এইবাৰ ছেপ্টেম্বৰ মাহত অলপ দিনৰ কাৰণে অৰুণোদয় বন্ধ হৈ আছিলে। মিটিঙত পুৰুষবিলাকে মোক সোধে, মামা অৰুণোদয় কেতিয়া আহিব? তেতিয়া মই বুজি পালোঁ যে অৰুণোদয়টো হোৱাৰ কাৰণে ঘৰত পতি বা হাজবেণ্ড স্বামীয়ে ৯ তাৰিখৰ পৰাই আমাৰ পত্নীসকলক বেছিকৈ মৰম কৰা আৰম্ভ কৰে, কাৰণ ১০ তাৰিখে অৰুণোদয় সোমাব। আমাৰ এই অৰুণোদয়ে অসমৰ ৪০ লাখ মহিলাক এটা সন্মান দিছে। টকাটো কিমান ডাঙৰ কথা নহয়। আজি ঘৰখনৰ পৰিচালনাত মহিলাগৰাকীয়ে এটা অৱদান আগবঢ়াব পাৰিছে, আৰু তাৰ কাৰণে আজি আমাৰ ঘৰত আমাৰ মহিলাসকলৰ সন্মান বাঢ়িছে। আগতে আমাৰ ছোৱালীক মানুহৰ ঘৰত টকা পইচাৰ অভাৱ আছিলে, কলেজত পঢ়ুৱাবৰ কাৰণে টকা নাছিলে, ছোৱালীক সৰুতে বিয়া দি দিছিলে। আমি আৰম্ভ কৰিলোঁ যে নহয়, এই ছোৱালীজনীয়ে কালি মহিলা হ'ব। যি সময়ত আমাৰ পৰিয়ালত, মোৰ পৰিয়ালত মোৰ ছোৱালীজনীয়ে নাচি থাকিব, সেই সময়ত দুখীয়া মানুহৰ ছোৱালীজনীয়ে বিয়াত বহি মাক হোৱাৰ সময় হ'ব। আমি কৈছিলোঁ নহয়, অসমত আমি ছোৱালীক সৰুতে বিয়া হ'ব নিদিওঁ। আজি আমাৰ প্ৰচেষ্টাত অসমত বাল্য বিবাহ বন্ধ হৈছে, কিন্তু লগতে মোক দেউতাক মাকে সুধিছিলে যে আমি বিয়া নিদিওঁ, কিন্তু ঘৰতে বহি থাকিব, পঢ়াৰটো সুবিধা নাপাব। আমি ল'ৰা ছোৱালীৰ কলেজত এডমিশ্যন বিনামূলীয়া কৰিলোঁ, আৰু ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে তাৰ কাৰণে নিযুত মইনাৰ দৰে আঁচনি আৰম্ভ কৰিলোঁ। আজি যদি আপোনালোকে চাই, যোৱা বছৰতকৈ এই বছৰ অসমৰ কলেজত ৫০,০০০ ছোৱালীয়ে বেছিকৈ এডমিশ্যন লৈছে। কিয় এডমিশ্যন লৈছে? যে ছোৱালীৰ পঢ়াৰ খৰচ আজি ৰাজ্য চৰকাৰে আগবঢ়াইছে। আমি মহিলাসকলৰ সকলো কষ্ট আমি দূৰ কৰিবৰ বাবে চেষ্টা কৰিছোঁ। আজি আমাৰ অসমত এনে এচাম পুৰুষ আছে, ঘৰত এগৰাকী পত্নী থাকোঁতেই আৰু এগৰাকী বিয়া কৰায়। কিছুমানে কয় যে নহয়, আমাৰ ধৰ্মত লিখা আছে ৪টালৈকে আমি বিয়া কৰাব পাৰোঁ। এগৰাকী ঘৰত পত্নী থাকোঁতে আৰু যদি ৩গৰাকী বিয়া কৰায়, মহিলাগৰাকীৰ ক'ৰবাত সন্মান থাকিব জানো? আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।